ৰাইজে মানে কৈছে যে জেনেৰেল মিটিঙৰ আগে আগে আগতে মানে গাঁৱে গাঁৱে প্ৰচাৰ অভিযান সংগঠন কৰিবলৈ কৈছে পৰিজনাহে মানে মিটিং কৰাৰ কথা কৈছে আৰু আজি নচদে আহিবলগীয়া হৈছে ইয়াত প্ৰায় 7 বছৰ দিনে তাই আহমেদাবাদত আছিলে তাৰ পাছত যিটো ঘটনা হৈছে এইটো আচলতে নাৰকীয় বুলি ক'ব লাগিব কি ক'ব আপুনি এই শিৱালী কাশ্যপ ছোৱালীজনী এজনী মেধা ছোৱালী আছিলে তাইক আমি দেউতাক মাকৰ অৱস্থাটো ইমান ভাল নাছিলে সেইকাৰণে আমি লাগি মেলি পঢ়ুৱাইছিলোঁ তাইৰ পৰা দেউতাক মাকে বহুত আশা কৰিছিলে সেই পঢ়ি থাকোঁ আৰু দিনৰ পৰা সেই ল'ৰাটোৰ লগত চিনাকি হ'ল সেই ল'ৰাটোৱে ভালপোৱাৰ অভিনয় কৰি আজি মই জনাত 2 বছৰমানৰ পৰা তাইৰ ওপৰত বহুত হাৰাশাস্তি কৰিছিলে এই হাৰাশাস্তিত তেওঁলোকৰ পিতৃ মাতৃও জড়িত আছে পিতৃ মাতৃয়ে আৰু ল'ৰাটোৱে ছোৱালীজনীক সদায় ব্লেকমেইলিং কৰি আছিলে যে তই যদি গুচি যাৱ তই যদি মোৰ লগত বিয়া নোসোমাৱ তেতিয়াহ'লে তোৰ মানে এইবিলাক কিবা অশ্লীল ফটো চটো তাহাঁতি বাধ্য কৰি কিছুমান লৈছিলে সেইবিলাকো মানে তেওঁলোকে ফ'কাছ কৰিম বুলি কৈছিলে আৰু শেষত লাষ্ট মমেণ্টত ছোৱালীজনীক ইমানেই অত্যাচাৰ কৰিবলৈ ধৰিলে তাই তেতিয়া মাতৃ বিভা দেৱীলৈ তাই সেইদিনা যিদিনা ঘটনাটো হৈছে সেইদিনা ৰাতি 12টা বজাত ফোন কৰিছে যে মা তুমি আহা আৰু মই গুচি যাম ইয়াৰ পৰা মই তোমালোকৰ লগতহে থাকিম এই ল'ৰাটো এনেকুৱা তেনেকুৱা ভাল নহয় আৰু ঠিক তাই তেনেধৰণে কোৱাৰ তৎমুহূৰ্ততে ল'ৰাটোৱে ফোন মাৰিছে বিভা দেৱীলৈ মাকলে যে এনেকৈ তেনেকৈ ওপৰৰ পৰা পৰি পেলাই ছুইচাইড কৰি মৃত্যু হৈছে তাৰমানে এইটো এটা পৰিকল্পিত নহ'ল জানো ছোৱালীজনীয়ে মাকৰ লগত কথা পাতি আছে কথা পতাৰ তৎমুহূৰ্তৰ পিছতে ল'ৰাটোৱে ফোন মাৰিছে যে এনেকৈ তেনেকৈ তাই ছুইচাইড কৰিলে মাত্ৰ 20 মিনিটৰ ব্যৱধানত আৰু ৰাতি সময়টো 12টা বজাৰ পিছত আপুনি সেইটোও মন কৰিব এজনী গাভৰু ছোৱালীৰ লগত ৰাতি 12টা বজাত এটা যুৱক কিয় থাকিব লাগে আৰু গোটেই মই শুনামতে এই আমাৰ ভাতৃ কন্যাৰ ছোৱালীজনীৰ ভাতৃয়ে কৈছে যে গোটেই পাকঘৰটো খিচৰিত হৈ আছে মাৰপিটৰ লেখীয়া ঘটনা হৈছে প্ৰথমতে তাইক মাৰিছে হয়তো খুব মৰিয়াই মেলি হয়তো পেলাই দিছে তেনেকুৱা কৰিছে নহ'লে ওপৰৰ পৰা পেলাই তাইক মাৰিছে বুলি মই নাভাবোঁ যি কি নহওক এতিয়া তাই মেধা ছোৱালী এজনী হত্যা কৰি ওপৰৰ পৰা পেলাই দিছে যেন মোৰ মনৰ ভাৱ হয় কাৰণ আমিতো দেখা নাই আৰু ইয়াত পিতৃ মাতৃ ল'ৰাটোৰ পিতৃ মাতৃ জড়িত আছে পিতৃ মাতৃ পৰ্যন্ত তাইক ভাবুকি দি থকা কথাবিলাক আমি এতিয়া পিতৃ মাতৃৰ মুখেৰে আমাৰ কন্যাৰ পিতৃ মাতৃ আৰু ভাতৃৰ মুখেৰে আমি গম পাইছোঁ যে আৰু আগতে এবাৰ তাইক মাৰি পেলাই ব্ৰেইন হিমৰেজ কৰিছে এতিয়া আমি পোনপ্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি তেখেতে কন্যা যদি ইয়ালৈ আনি নিদিলেহেঁতেন আমাৰ দুৰৱস্থা যিটো আমি কেতিয়াও তাইক আনিব নোৱাৰোঁ তেখেতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰি আজি এই কন্যাজনীক ইয়াত আনি পুৱাই দিলেহি অন্ততঃ পিতৃ মাতৃৰ এটা হেঁপাহ পূৰ হ'ল মুখখন দেখিবলৈ পালে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি নকৰিলেহেঁতেন তাতেই কিবা ব্যৱস্থা কৰিবলগীয়া হ'লহেঁতেন আমি সেইকাৰণে কৰযোগে নমস্কাৰ জনাই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি টিভি চেনেল আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতৰ মাতৃ কন্যাজনীৰ মাতৃ বা ভাতৃক এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে নহ'লে এই ঘৰখন বাচি নাথাকিব আৰু তাৰ লগে লগে যিজন প্ৰেমিক ভণ্ড প্ৰেমিক বুলি কৈছে ভণ্ড অকল প্ৰেমিকজনেই নহয় পিতৃ মাতৃ দেহেজ বিচৰা পিতৃ মাতৃ যৌতুক বিচৰা পিতৃ মাতৃ টকাহে অকল চিনি পায় অসমৰ সংস্কৃতি চিনি নাপায় অসমীয়াৰ ল'ৰা ছোৱালী আমাৰ মানুহৰ প্ৰেম তেওঁলোকে বুজি নাপায় আবেগ অনুভূতি তেওঁলোকে বুজি নাপায় কঠোৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু এইটো মাৰ্ডাৰ হৈছে আৰু যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এইটো বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ নলয় কিন্তু এইটো কেছটো ফুচফাচ হৈ যাব তেওঁলোকৰ বহুত টকা থকা ল'ৰা বহুত টকা আছে তেওঁলোকে টকাৰ জোৰত হাৰি যাব গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰক মই কৰযোগে অনুৰোধ জনাইছোঁ মই ভিনিয়েক হিচাপে ছোৱালীজনীৰ মই অনুৰোধ জনাইছোঁ
যে এই পৰিয়ালটোক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। বৰ্তমান ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে, ল'ৰাজনৰ ঘৰ অকল ল'ৰাজনকহে গ্ৰেপ্তাৰ কৰিছে, পিতৃ মাতৃক গ্ৰেপ্তাৰ কৰা নাই। কিন্তু আমি জনাত ঘটনাটোত পিতৃ মাতৃ জড়িত আছে, 100% জড়িত আছে। তাততো এজাহাৰ দিয়া হৈছে। তাত এজাহাৰ আমাৰ ল'ৰাটোৱে আমাৰ ভাতৃয়ে দিছিলে, দিওঁতে প্ৰথমতে এফআইআৰ এখন ল'বলৈ ইচ্ছা কৰা নাছিলে, কিন্তু হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা পদক্ষেপৰ কাৰণেহে তেওঁলোকে সেই এজাহাৰখন শেষ মুহূৰ্তত লৈছে। আৰু লাষ্টত যেনিবা ৰেছপণ্ডটো ভাল কৰিছে, যিহেতু তেওঁলোকে চিল মাৰি চহী কৰি যিখন এজাহাৰ লৈছিলে সেইখন আমাৰ ভাতৃ আমাৰ ৰবিক মানে ফটো লৈ পেলাই, ফটো মানে হোৱাটছআপ ফটো লৈ পেলাই আহিবলৈ কৈছে যে এইখন আপুনি জেৰক্স উলিয়াই ল'বগৈ। সেইটো যেনিবা আমি অকণমান শান্তি পাইছোঁ, মনত অকণমান শান্তি পাইছোঁ। প্ৰথমতেতো সেইখন ল'বলৈকে ইচ্ছা কৰা নাছিলে। ন্যায়টো পাব লাগিব, ন্যায়টো পাব লাগিব। আৰু লগতে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ,